আপুনি ঋণ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে নেকি? সিবিল স্কোৰ বেয়া হোৱাৰ বাবে ঋণ ল'বলৈ গৈ সমস্যাত পৰিছে নেকি? সিবিল স্কোৰ বেয়া হ'লেও আপুনি ঋণ লাভ কৰিব। সেই সুযোগ আগবঢ়াইছে ডিএম ফাইনেন্সে। সিবিলৰ যিবিলাক সমস্যা কাৰণে মানুহে বেংকত গৈ লোন নাপায়, সেই তেনেকুৱা সমস্যাবিলাক সিবিলৰ পৰা ৰাইট অফ সেটেলমেন্ট সকলো বস্তু আমি ৰিমুভ কৰিবলৈ আমি আমাৰ এই ডিএম ফাইনেন্স সাৰ্ভিসত ঋণ লোৱাত সহায় কৰি দিব ডিএম ফাইনেন্সে। আমাৰ এই ডিএম ফাইনেন্স সাৰ্ভিসে আপোনাৰ সিবিলত যদি ফেক লোন লাগি আছে, আপোনাৰ সিবিলত যদি সেটেলমেন্ট ৰাইট অফ লাগি আছে, আপুনি বেংকত গৈ লোন পোৱা নাই, সেই সকলো সমস্যাৰ কাৰণে আমাৰ ডিএম ফাইনেন্স সাৰ্ভিস আপোনাক সহায় কৰিব। আপুনি যদি চৰকাৰী চাকৰিয়াল হয় তেনেহলে সিবিল স্কোৰ 650 হলেও ডিএম ফাইনেন্সে ঋণ আগবঢ়াব। সিবিল স্কোৰ ৰিপেয়াৰ মানে কি হয় চাওক, আজিৰ যুগত কি হয়, আজি যদি আপোনালোকে বেংকত যদি লোন এটা এপ্লাই কৰিব যায় তাত মিনিমাম সিবিল 700 ৰ ওপৰত লাগে। আজি আপুনি ব্যৱসায় লোন হওক বা পাৰ্সোনেল লোন হওক, যদি আজি কিবা এটা আপুনি লোন এপ্লাই কৰিব যায় 700 ওপৰত সিবিল লাগে। কি হয় চাওক, বহুতৰে সিবিলত ফেক লোন লাগি থাকে। ফেক লোন যেনেকৈ ধৰি লওক আপুনি কেতিয়াও কোনো লোন লৈ পোৱাই নাই, কিন্তু আপোনাৰ সিবিলত যদি আজি বেংকত আপুনি লোন ল'ব গ'ল, কিন্তু আপোনাৰ সিবিলত ওলাইছে এটা ফেক লোন ওলাই আছে, তো তাৰ ক্ষেত্ৰতো হয়। আৰু চাওক, আজি কৰোনা এটা ইমান ডাঙৰ সিচুৱেশ্যন গ'ল, ইমান এটা পেণ্ডামিক সিচুৱেশ্যনত বহুতৰ কি হ'ল, সিবিলৰ ৰাইট অফ লাগি গ'ল, সেটেলমেন্ট লাগি গ'ল, অভাৰডিউ লগাৰ কাৰণে বহুতে বেংকত যদি কাৰোবাৰ দিবলগীয়া আছিলে 1 লাখ টকা দি দিলে, মেনেজাৰে বোলে ক'লে যে আপোনালোকৰ লোনটো 40,000 টকা দিলে লোনটো ক্লোজ হৈ যাব, কিন্তু সেইটো একচুৱেলি ক্লোজ নহয়, সেইটো সেটেলমেন্ট বুলি কয়। আৰু আপোনালোকে সকলোৱে জানে যি এই সমস্যা সিবিলৰ সমস্যাত ভুগি আছে, তেওঁলোকে জানে যে এবাৰ সেটেলমেন্ট লাগি গ'লে মিনিমাম 5 বছৰৰ কাৰণে বেংকে লোন নিদিয়ে, সেইটো RBI গাইডলাইনছ হয়। সো সেই বস্তুবিলাক, সেই সমস্যাসমূহ সিবিলৰ যিবিলাক সমস্যা কাৰণে মানুহে বেংকত গৈ লোন নাপায়, সেই তেনেকুৱা সমস্যাবিলাক সিবিলৰ পৰা ৰাইট অফ সেটেলমেন্ট সকলো বস্তু আমি ৰিমুভ কৰিবলৈ আমি আমাৰ এই ডিএম ফাইনেন্স সাৰ্ভিসত আমাৰ এই ডিএম ফাইনেন্স সাৰ্ভিসে আপোনাৰ সিবিলত যদি ফেক লোন লাগি আছে, আপোনাৰ সিবিলত যদি সেটেলমেন্ট ৰাইট অফ লাগি আছে, যাৰ বাবে আপুনি বেংকত গৈ লোন পোৱা নাই, সেই সকলো সমস্যাৰ কাৰণে আমাৰ ডিএম ফাইনেন্স সাৰ্ভিস আপোনাক সহায় কৰিব। বেংকৰ লোন সেটেলমেন্ট কৰোঁতে সিবিল বেয়া হোৱা সমস্যা নোহোৱা কৰিব ডিএম ফাইনেন্সে। সিবিল স্কোৰ ৰিপেয়াৰ মানে কি হয় চাওক, আজিৰ যুগত কি হয়, আজি যদি আপোনালোকে বেংকত যদি লোন এটা এপ্লাই কৰিব যায় তাত মিনিমাম সিবিল 700 ৰ ওপৰত লাগে। আজি আপুনি ব্যৱসায় লোন হওক বা পাৰ্সোনেল লোন হওক, যদি আজি কিবা এটা আপুনি লোন এপ্লাই কৰিব যায় 700 ওপৰত সিবিল লাগে। কি হয় চাওক, বহুতৰে সিবিলত ফেক লোন লাগি থাকে। ফেক লোন যেনেকৈ ধৰি লওক আপুনি কেতিয়াও কোনো লোন লৈ পোৱাই নাই, কিন্তু আপোনাৰ সিবিলত যদি আজি বেংকত আপুনি লোন ল'ব গ'ল, কিন্তু আপোনাৰ সিবিলত ওলাইছে এটা ফেক লোন ওলাই আছে, তো তাৰ ক্ষেত্ৰতো হয়। আৰু চাওক, আজি কৰোনা এটা ইমান ডাঙৰ সিচুৱেশ্যন গ'ল, ইমান এটা পেণ্ডামিক সিচুৱেশ্যনত বহুতৰ কি হ'ল, সিবিলৰ ৰাইট অফ লাগি গ'ল, সেটেলমেন্ট লাগি গ'ল, অভাৰডিউ লগাৰ কাৰণে বহুতে বেংকত যদি কাৰোবাৰ দিবলগীয়া আছিলে 1 লাখ টকা দি দিলে, মেনেজাৰে বোলে ক'লে যে আপোনালোকৰ লোনটো 40,000 টকা দিলে লোনটো ক্লোজ হৈ যাব, কিন্তু সেইটো একচুৱেলি ক্লোজ নহয়, সেইটো সেটেলমেন্ট বুলি কয়। আৰু আপোনালোকে সকলোৱে জানে যি এই সমস্যা সিবিলৰ সমস্যাত ভুগি আছে, তেওঁলোকে জানে যে এবাৰ সেটেলমেন্ট লাগি গ'লে মিনিমাম 5 বছৰৰ কাৰণে বেংকে লোন নিদিয়ে, সেইটো RBI গাইডলাইনছ হয়। সো সেই বস্তুবিলাক, সেই সমস্যাসমূহ সিবিলৰ যিবিলাক সমস্যা কাৰণে মানুহে বেংকত গৈ লোন নাপায়, সেই তেনেকুৱা সমস্যাবিলাক সিবিলৰ পৰা ৰাইট অফ সেটেলমেন্ট সকলো বস্তু আমি ৰিমুভ কৰিবলৈ আমি আমাৰ এই ডিএম ফাইনেন্স সাৰ্ভিসত আমাৰ এই ডিএম ফাইনেন্স সাৰ্ভিসে আপোনাৰ সিবিলত যদি ফেক লোন লাগি আছে, আপোনাৰ সিবিলত যদি সেটেলমেন্ট ৰাইট অফ লাগি আছে, যাৰ বাবে আপুনি বেংকত গৈ লোন পোৱা নাই, সেই সকলো সমস্যাৰ কাৰণে আমাৰ ডিএম ফাইনেন্স সাৰ্ভিস আপোনাক সহায় কৰিব সিবিল স্কোৰ উঠোৱাত আৰু সিবিলৰ পৰা সিবিল ৰাইট অফ সেটেলমেন্ট এইবোৰ সকলো বস্তু ৰিমুভ কৰাবলৈ। আপুনি যদি চৰকাৰী কৰ্মচাৰী হয় তেতিয়াহ'লে প্ৰপাৰ্টি লোন আৰু পাৰ্সোনেল লোন পাব পাৰে। এই লোন আগবঢ়াব ডিএম ফাইনেন্সে। অসমৰ যিকোনো ঠাইৰ পৰাই আপুনি লোনৰ বাবে যোগাযোগ কৰিব ডিএম ফাইনেন্সৰ সৈতে। আপুনি যদি কম সিবিল স্কোৰত লোন ল'ব বিচাৰে নাইবা সিবিল ঠিক কৰিব বিচাৰে, তেনেহ'লে গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ডিএম ফাইনেন্সৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ 9394189353, ৱেবছাইট www.dmfinanceservice.com। আমাৰ এই স্ক্ৰিনত দিয়া নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। আৰু আপোনালোকক সকলোকে এটা মই অনুৰোধ থাকিল, আমাৰ স্ক্ৰিনত থকা যিটো নাম্বাৰ দিয়া আছে তাতে আপোনালোকে হোৱাটছএপ কৰিব, হোৱাটছএপত মেছেজ কৰিব। কাৰণ চাওক কি হয়, আজি এই নিউজটোৰ পৰা আমাৰ বহুত মানুহ দিনত কল আহে, মোটামুটি ধৰি লওক আমাৰ দিনটোত 200-300 কল আহে, তো আমি সকলোকে ৰেছপন্স দিব নোৱাৰিব পাৰোঁ কেতিয়াবা, তাৰ বাবে আমাক বহুত মানুহে বেয়া পায়। সো আপোনালোকে হোৱাটছএপত আমাক মেছেজ দিব, আমাৰ এক্সিকিউটিভে আপোনালোকক কল কৰিব বা আমি কল কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত
আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।